নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত দৌৰা দেখা। আমি কেতিয়াবা সপোনত খুব দৌৰা দেখোঁ, ক'ৰবাৰ পৰা পলাই যোৱা দেখোঁ, বা কোনোবাই খেদি অহা দেখোঁ, বা নিজেও খুব বেছিকৈ দৌৰা দেখোঁ, বা কিবা দৌৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখোঁ। এনেকুৱা যদি দৌৰা সপোনো দেখিছে, এইটো কেনেকুৱা সপোন হয় বাৰু? কাৰণ আমি কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা সপোন দেখিব পাৰোঁ। যদি আপোনালোকে কেনেবাকৈ দেখিছে এনেকুৱা সপোন, কিন্তু এইটো এটা বহুত ভাল সপোন হয়। এনেকুৱা সপোনে এইটোৱে ইংগিত দিয়ে যে আপুনি যি কৰ্ম কৰি আছে, বা যি এইটোকে বুজাইছে যে আপুনি সেই সময়ত যি কৰ্ম কৰে বা যি আপুনি প্ৰস্তুতি চলায়, সেই প্ৰস্তুতি যদি আপুনি ছাকচেছ হ'বলৈ যদি আপুনি কামনা কৰি আছে, আৰু যদি সপোনত খুব বেছিকৈ দৌৰি ইপাৰ সিপাৰ হোৱা দেখা বা খুব স্পীডত দৌৰা দেখে, তেতিয়াহ'লে বুজি উঠিব যে সেই কামত আপুনি অতি শীঘ্ৰে ছাকচেছ পাব পাৰিব। আৰু সেই কামত যদি আৰু অলপ জোৰ দিলে আপুনি অতি শীঘ্ৰে ছাকচেছ হ'ব পাৰিব। আৰু যদি খুব দৌৰা কাৰোবাৰ লগত দৌৰি পেলাই আপুনি যদি আগবাঢ়ি গৈছে, তেতিয়াও বুজিব যে আপুনি যদি ষ্টুডেণ্ট হয়, কিবা যদি পৰীক্ষা পাতি দিবলগীয়া হৈ আছে, বা আপুনি যদি খুব সমস্যাত পৰি আছে যে কি হ'ব কি নাই হোৱা, এনেকুৱা যদি চিন্তাত ভাৱনাত আছে, তেতিয়া যদি আপুনি দৌৰি যদি পাছ হোৱা দেখিছে, বা আপুনি খুব বেছিকৈ দৌৰা দেখিছে, তেতিয়াহ'লে একো ভয় কৰিব নালাগে। তেতিয়া এইটোৱে ইংগিত দিছে যে সপোন শাস্ত্ৰ অনুসৰি যিজন ব্যক্তিয়ে যদি খুব নিজৰ কৰ্ম যদি মনোযোগেৰে কৰে, বা যি কৰ্ম তেওঁ যদি সুপথেৰে কৰি থাকে, আৰু যদি সপোনত যদি কেনেবাকৈ দৌৰা দেখে তেতিয়াহ'লে তেওঁ এইটোৱে ইংগিত পাইছে যে তেওঁ সেই কাম সঠিক ৰূপত কৰি থকাৰ ফলতে এনে সপোন দেখিছে, আৰু সেই কামত তেওঁ অতি শীঘ্ৰে ছাকচেছ হ'ব পাৰিব বা সফলতা অৰ্জন কৰিব পাৰিব। আৰু যদি সপোনত কেনেবাকৈ দৌৰি থকা অৱস্থাত পৰি যোৱা বা ভয়ে ভয়ে দৌৰা দেখে, তেতিয়াহ'লে বুজিব লাগিব যে আপুনি যি প্ৰস্তুতি চলাই আছে, বা কিবা ক্ষেত্ৰত হয়তো আপুনি প্ৰস্তুতি চলাব পাৰে, বা কৰ্ম কৰিব পাৰে, বা ব্যৱসায় বাণিজ্য কৰিব পাৰে। যেতিয়া আপুনি লেহেম গতিৰে গৈ আছে, তেতিয়াহ'লে আৰু অলপ জোৰ দিবলৈ জোৰ দিয়াৰ সেইটো সময় আহিছে, বা সেইটো টাইমত আৰু অলপ জোৰ দিলেহে আপুনি আগবাঢ়িব পাৰিব। সেয়েহে আপুনি দৌৰিব পৰা নাই, বা আপোনাক এনেকৈ ইংগিত দিছে যে সপোনৰ মাধ্যমেৰে আপুনি সেই কৰ্মত আৰু অলপ জোৰ দিবলৈ সময় হ'ল, বা আৰু আপুনি যদি মানসিকভাৱে কিবা সমস্যাত পৰি আছে, তেতিয়াহ'লেও এনেকুৱা দৌৰিব নোৱাৰা সপোন দেখিব পাৰে, বা কোনোবাই খেদি অহা সপোন দেখিব পাৰে। গতিকে সপোনত দৌৰা দেখাটো কিছু ক্ষেত্ৰত ভাল আৰু কিছু ক্ষেত্ৰত বেয়া। গতিকে কি অৱস্থাত কেনেধৰণে আপোনালোকে দৌৰা দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে। মই সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে আছিলে, ধন্যবাদ।